বলে তুমি নাজানা যিদিনাখনে সীতা আমি কিয় আহিছোঁ তুমি কোন তুমি হল শেষ নাগ লক্ষ্মণ কোন শেষ নাগ লক্ষ্মণৰ মাকৰ নাম হ'ল শেষ নাগৰ মাকৰ নাম হ'ল কৰদু দেউতাকৰ নাম হ'ল কশ্যপ নাগৰো এজন ভকত হওক কৰদু অকণমান আনন্দ পাওক বুলি সেই একান্ত ভক্তজন শেষ নাগ আৰু সেই শেষ নাগেই লক্ষ্মণ হৈ আহিছে আৰু সেই শেষ নাগেই বলৰাম হৈ আহিছে আৰু কোনো কোনোৱে পণ্ডিতসকলে ক'ব বিচাৰে সেই শেষ নাগেই মাধৱদেৱ হৈ আহিছে সময় তাৰপিছত এই কথাখিনি কৈ শেষ কৰোঁ তাৰপিছতে এই যে যিদিনাখনে লক্ষ্মণক কৈছে যিদিনাখনে আমি কিয় আহিছোঁ ইয়াৰ পৃথিৱী ধৰাধামলৈ যে ধৰ্ম স্থাপনা কৰিবৰ কাৰণে আহিছোঁ ৰাৱণ বধৰ কাৰণে আহিছোঁ অকল ৰাৱণ বধেই নহয় ৰাৱণৰ যোগেদি অধৰ্মীসকলে যাতে শিক্ষা লয় ইয়াৰ পৰা আৰু ধৰ্মত থকা ব্যক্তিসকলৰ যাতে জীয়াই থকাৰ সাহস পায় তেওঁ ধৰ্ম যাতে কৰিবৰ কাৰণে ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে যাতে প্ৰেৰণা পায় এই কাৰ্যটো আমি জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছোঁ তুমিতো শেষ নাগ মইতো বিষ্ণু সীতাটো স্বয়ং লক্ষ্মী আৰু সেইকাৰণে মই বনবাসত অহাৰ দিনাখনেই তুমি নাজানা মই অগ্নি দেৱতা মাতি আনি সীতা অগ্নি দেৱতাক সঁপি দিছোঁ কেৱল এই যে সীতা নিছে এইটো মায়া সীতা এই মায়া সীতাৰ লগত গতিকে তুমি সীতাক অগ্নিয়ে দাহন কৰিব নোৱাৰে তুমি কিয় ভুল বুজিছা লক্ষ্মীক জুয়ে দাহন কৰিব নেকি নকৰে আৰু সেইটো মায়া সীতা ছায়া সেইটো সীতাৰ ছায়া ৰাৱণে নিয়াটো সীতাৰ ছায়া ৰাৱণে নিনিয়াৰ আগতেই মই সীতা অৰ্পণ কৰি থৈছোঁ কাক অগ্নি দেৱতা এই কথাটো ৰামায়ণত দেখুৱাইছে চিৰিয়েলত বুজি পালে এতিয়া ভগৱন্তই কিয় আহিছে ধৰাধামলৈকে কেৱল মানুহক ধৰ্মৰ বাতাবৰণটো দেখুৱাবৰ কাৰণে যাতে মানুহে ধৰ্মত থাকে যাতে মানুহে অধৰ্ম নকৰে হত্যা হিংসা লীলা শোষণ পীড়ন অন্যায় হিংসা এইবিলাক ভগৱন্তই বেয়া পায় এইবিলাক কৰিলে জগতৰ শান্তি নাথাকে ভগৱানে অশান্তিটো নিবিচাৰে সেইকাৰণে যাৰ ঘৰত সদায় নুগুচে কণ্ডল তাৰ ঘৰত সুখৰূপ নুফুলে কমল যাৰ ঘৰত সদায় কণ্ডল লাগি থাকিব যাৰ পৰিয়ালত মিলাপ্ৰীতি নাথাকিব এৰা ধৰা যেতিয়া নাথাকিব পৰিয়ালত তেতিয়া মিলাপ্ৰীতিটো নাথাকে যেতিয়া এৰা ধৰাটো সকলোৱে থাকে ডাঙৰটোৱেও এৰি দিয়ে সৰুটোৱেও এৰি দিয়ে ডাঙৰটোৱেও ধৰি নাথাকে সৰুটোৱেও ধৰি নাথাকে ডাঙৰটো এৰা ধৰাটো থাকে তেতিয়া কণ্ডল নালাগে আৰু তেতিয়া কলিয়ে প্ৰৱেশ নকৰে কণ্ডল বেছি হৈ থাকিলে কলিয়ে প্ৰৱেশ কৰিব সকলোৰে মন মানসত প্ৰৱেশ কৰি ঘৰখন নন্দ বন্ধ কৰাই দিব তাত আৰু কমল নুফুলিব এতিয়া কমল ফুলিব লাগিলে কমলৰ সুগন্ধিত ল'ব লাগিলে জীৱনত উন্নতি কৰিব লাগিলে জীয়াই থাকোঁতে শান্তি ল'ব লাগিলে সদায় আমি পৰিয়ালটো আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে ৰাখিব লাগে তেতিয়াহ'লে আমাৰ এই কলি প্ৰৱেশ কৰিব নোৱাৰে কলি মানে হ'ল বেয়া কথা বেয়া চিন্তা বেয়া আচৰণ বেয়া বুদ্ধি সেইবিলাকে আমাৰ মন মগজুত স্থান ল'ব নোৱাৰে আউটত থাকিব সেইকাৰণে তেতিয়া আমাৰ ভাল হ'ব আমি তেতিয়া নিৰোগী হ'ব পাৰিম শান্তি হ'ব ঘৰখনত তেতিয়া সেইকাৰণে ভগৱানে পৃথিৱীত বাৰে বাৰে আহিছে আৰু সেইকাৰণেহে ভকতসকলে এই ভগৱানৰ চৰণ চিন্তা কৰি সদায় শান্তি পায় কিয় যে ভগৱানে জগতত সদায় শান্তিৰ বাতাবৰণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বাৰে বাৰে অৱতাৰ লৈছে বাৰে বাৰে কষ্ট কৰিছে আহিল হনুমান ঘূৰি তাৰ পৰা আহি তেতিয়া ক'লে সকলোৱে বা 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 নিৰহংকাৰটো হনুমানৰ পৰা শিকিবলগীয়া ডাঙৰ গুণ আছে জাম্বৱন্তই ক'লে হনুমানে ডাঙৰ কাম কৰি আহিল ন বোলে সীতাক দেখা পাই আহিল সীতাৰ খবৰ লৈ আহিল ইমান দূৰ অকলে গ'ল ৰাক্ষসেনাৰ পৰা বাচি আহিল বিৰাট ডাঙৰ কাম কৰিলে ৰামে বোলে হনুমান তুমি বোলে ডাঙৰ কাম কৰিলা কৈছে ৰামে কৈছে প্ৰভু মইতো কৰা নাই জাম্বৱন্তই কৈছে বোলে তুমি কৰিছা হনুমানে কয় মইতো কৰা নাই প্ৰভু কোনে কৰিছে তুমি কৰা নাই যদি তেতিয়াহ'লে মই কৰিছোঁ নেকি
হনুমানে বোলে প্ৰভু এইটো কথা কৰিছেতো আপুনিয়েই, নিমিত্ত মই মাত্ৰ, আপোনাৰ শক্তি আৰু কৃপা নাপালে মই লংকাৰ পৰা ঘূৰি আহিব নোৱাৰোঁ। হনুমানে জাম্বৱন্তই কি দেখিছে? হনুমানক তাৰমানে প্ৰশংসা কৰিছে যে হনুমানে কৰিলে। হনুমানে কৈছে প্ৰভু মইতো কৰা নাই। জাম্বৱন্তই কৈছে কি কিয় নকৰিবা, তুমিয়ে আহিলা সীতাৰ বাতৰি লৈ, ইমান ডাঙৰ প্ৰশংসা, তোমাক ইমান মালা আজি মাতিব লাগে, বঁটা দিব লাগে। হনুমানে কৈছে মই কৰা নাই প্ৰভু, মই কৰা নাই। ৰামে কৈছে তেতিয়াহ'লে হনুমানে কৈছে জাম্বৱন্তই কয় তুমি কৈছা বোলে জাম্বৱন্তই কৈছে মই কৰিলোঁ নেকি? তেতিয়া কৈছে হনুমানে প্ৰভু ঠিকেই কৈছে, আপুনিয়ে কৈছে। গতিকে হনুমানৰ যিটো নিৰহংকাৰিতাটো হনুমানৰ পৰা শিকিবলগীয়া আমাৰ বহুত থাকে। হনুমানৰ ভক্তিটো এনেকুৱা নিৰহংকাৰী ভক্তি। আমাৰ যেতিয়া নেকি মানুহ এজনে 500 টকা এটা কিবা কাৰণে 200-500 টকা কিবা এটা অকণমান 10 কিলো 20 কিলো চাউল কিবা এটা দি দিলোঁ নহয়, আমাৰ নামটো নিলিখিলে কিন্তু গণ্ডগোল লাগি যাব। দান তাক কৈছে যে এখন হাতেৰে দিলে যাতে আনখন হাতে গম নাপায়। যেতিয়া আপুনি গম পোৱাকৈ দি দিলে আপোনাৰ পুণ্যটো নাইকিয়া হৈ গ'ল, অহংকাৰত পৰি গ'ল। তই দিয়াৰ গৰাকীনো কোন? তেতিয়া এই জ্ঞানবিলাক প্ৰভু নাপায়। গতিকে সদায় ভকতবিলাক নিৰহংকাৰী। যেতিয়া সৰু হ'ব লাগে তেতিয়া হনুমান সৰু হৈছে, আৰু যেতিয়া ডাঙৰ হ'ব লাগে তেতিয়া ডাঙৰ হৈছে। কেতিয়াবা আমি ডাঙৰ হ'ব লাগিব, কিন্তু প্ৰয়োজন কাল পাত্ৰ সময় অনুযায়ী। তেতিয়া যদি আমি অহংকাৰ কৰি থাকোঁ বেয়া। বাৰু ইমানতে আমি এৰিলোঁ। ৰাম মোহৰ গৃহতই উপজিলা নাৰায়ণ, পৰম বিস্ময় ভৈলা তব ধন, মিলিল ভ্ৰময়াতি উলখিল প্ৰাণ, আঠে বেঠে শপতে কৰিলা মনে স্নান। দৈৱকী আৰু বসুদেৱকতো বান্ধি থোৱা আছে। মধ্যৰাতি জন্ম হ'ল কৃষ্ণ। অৰ্থাৎ স্নান বহুত প্ৰকাৰৰ থাকে। কেতিয়াবা আপুনি বিপদে আপদে বেমাৰে আজাৰে, যদিও আপুনি যদি বিচনাত পৰি আছে যে বেমাৰ আজাৰ হৈ গা ধুব পৰাও নাই, গুৰু সেৱা কৰিবও পৰা নাই, আপুনি মনেৰে কেতিয়াবা গা ধুইছোঁ বুলি ভাবি লওক, লৈ আপুনি গুৰু সেৱা কৰক, গুৰু সেৱা শুদ্ধ হ'ব। তেওঁলোকে মনেৰেই গা ধুইছে, কাৰণ তেওঁলোকৰ নিহন লগা আছে। মনেৰে গা ধুইছে যে আমি এতিয়া অপবিত্ৰ হৈ আছোঁ, যিহেতু সেইটো এটা অৱস্থা, যিটোক আমি শতিকা গৃহটোক চুলে গা ধুব লাগে, এনেকুৱা এটা অৱস্থাত আছে। তেওঁলোকে মনেৰেই গা ধুইছে। আমি যেতিয়া বিপদত পৰি থাকোঁ, যেতিয়া বন্ধনত পৰি যাওঁ, কেতিয়া শিকলি লাগে আমাৰ? যে মৃত্যুৰ বেলা আমাৰ কি হয়? শিকলি লাগে। আছে ভৰি নচলে, আছে হাত নচলে, বিচনাতে পৰি থাকে। যেন স্বানে অন্ন দিলে নিদিলে নাখায়, কুকুৰ এটাক যেনেকৈ অন্ন দিলে খাব, নিদিলে কিন্তু নাখায়, এই অৱস্থা প্ৰাপ্ত হয়। কাৰণ আছে ভৰি, এতিয়া নচলে। সেই অৱস্থাত আমি সেই একান্ত ভকতসকলে ঈশ্বৰক প্ৰাপ্তিৰ কাৰণে যিসকলে সাধক আছে, সাধনা কৰে, তেওঁলোকে সদায় গুৰু সেৱা কৰা অভ্যাস আছে, তেওঁলোকে গুৰু সেৱা নকৰিলে মনটো বেয়া লাগিব। তেতিয়া মনেৰেই তেওঁলোকে স্নান কৰি গুৰু সেৱা কৰিব পাৰিব। সেই বিচনাতে হৈ যাব তেওঁলোকৰ কাম। কৃষ্ণ মিলিল ভ্ৰময়াতি উলখিল প্ৰাণ, আঠে বেঠে শপতে কৰিলা মনে স্নান, হৰি ৰাম ৰাম হৰি ৰাম। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত। আও হৰি ৰাম।